তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাৰাথন প্ৰচাৰ মুখ্যমন্ত্ৰীৰ অসমৰ তিনিটা পৰ্যায়ত অভিলেখ সৃষ্টি কৰি প্ৰায় 120খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ খানাপাৰাত ৰোড শ্ব' আজাৰা জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ অন্তিম দিনটোত নিৰ্বাচনী প্ৰচাৰৰ জনসভাত অংশগ্ৰহণ কৰি বিৰোধীক তীক্ষ্ণ বাক্যবাদেৰে সমালোচনা মুখ্যমন্ত্ৰীৰ ৰকিবুল আৰু আজমল দুইজনৰে প্ৰধানমন্ত্ৰী কোন ৰাহুল গান্ধী ৰকিবুলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী আজমলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী গতিকে তেওঁলোকৰ ৰাস্তা এটাই কেতিয়াবা মহাযুদ্ধ কৰে কেতিয়াবা ভাঙাযুদ্ধ কৰে শুৱালকুছিত বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ৰোড শ্ব'ত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ বৰপেটা লোকসভাত ভোট দিব আৰু মই নিজেও বৰপেটা লোকসভাত ভোট দিম ঠিক আছে মুখ্যমন্ত্ৰীয়ে অসমৰ তিনিটা পৰ্যায়ত অভিলেখ সংখ্যক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাক লৈ মন্তব্য কৰিলে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটোৱেই আটাইতকৈ ব্যতিক্ৰম যে ৰাইজৰ ওচৰত থাকিলে সদায় ৰাইজৰ কাম কৰি থাকিব পাৰে দুখ ভাগৰ নোহোৱাকৈ কাম কৰিব পাৰে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই উৎসাহে আমাক সকলোকে উৎসাহিত কৰে একেবাৰে তৃণমূল পৰ্যায়ৰ পৃষ্ঠা প্ৰমুখজনৰ পৰা একেবাৰে শীৰ্ষ নেতৃত্বলৈ সকলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কামবিলাকে উৎসাহিত কৰে আৰু সেইকাৰণে আজি অসমত বিৰোধী শূন্য পৰিৱেশ দেওবাৰে তৃতীয় পৰ্যায়ৰ অন্তিম দিনটোত ধুবুৰী সমষ্টিত প্ৰচাৰ চলালে AIDFৰ সভাপতি বদৰুদ্দিন আজমলৰ কটাক্ষ মুখ্যমন্ত্ৰীক ধুবুৰীত আৰু 10 দিন প্ৰচাৰ চলালেও কাম নহ'ব মুখ্যমন্ত্ৰীৰ লাগিলে কৰক আজিৰ পৰা আৰু 10 দিন কৰক আমি ওয়েলকাম কৰি আছো লাভ নহ'ব আজি মানকাছাৰত অহা কথা আছিল আমি নাজানো এফালে মুখ্যমন্ত্ৰীক কটাক্ষ আনফালে আবেগিক আজমলে কান্দি কান্দি মানকাছাৰৰ কালাপানীবাসীক বিচাৰিলে ভোট অন্যহাতে ধুবুৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ মানকাছাৰৰ খাৰুৱাবন্ধাত বিশাল জনসভাত 20 সহস্ৰাধিক নাগৰিকক শপত গ্ৰহণ কৰাই অখিল গগৈয়ে ইণ্ডিয়া জোটক ভোটদান কৰে আমি বিজেপি এজিপি AIDF অৰ্জন কৰে আমি হাতৰ চিনত সকলোৱে ভোটদান কৰে ধন্যবাদ জয় অসম আমি সংবিধান ৰক্ষা কৰে আমি ভাৰতক গণতান্ত্ৰিক দেশ কৰি ৰাখে আমি ভাৰতক কোনো পক্ষে ধৰ্মীয় ৰাষ্ট্ৰ কৰিবলৈ অনুমতি নিদিওঁ বৰপেটা লোকসভা সমষ্টিটো দেখা গ'ল প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীকে ধৰি বিশাল জনসভা মুঠৰ ওপৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনটোত দেখা গ'ল প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ